হেল্ল', আজি এটা মই বইল ফিছৰ ৰেচিপি লৈ আহিছোঁ। বইল ফিছটো বনাবৰ বাবে এইদৰে বনাবলৈ বিলাহী দৰকাৰ হয় আৰু অকণমান বেম্বো চুট, তাৰপিছতে আলু, নিমখ, আদা, জলকীয়া, ইমানেই আৰু বিশেষ একো নাই। এটুপো তেল নিদিয়াকৈ মাছ কেইপিচ প্ৰথমে কেৰাহীখনত অকণমান গৰম কৰি লৈছোঁ। কেঁচাকৈও বহুতে বনায়, কিন্তু মই কেঁচাকৈ নিদিওঁ, কাৰণ অকণমান কেঁচা কেঁচা গোন্ধ এটা আহিলে বৰ বেয়া লাগে। গতিকে অলপমান কেৰাহীখনত সেকি লৈছোঁ। তাৰপিছত সেই একেই কেৰাহীখনতে মই পানী দিছোঁ, লগত আলু, তাৰপিছতে আদা ৰচুনৰ পেষ্ট আৰু নিমখ দিছোঁ। তাৰপিছতে মই পুৰি লোৱা বিলাহী দুটাও দি দিছোঁ। অলপ দেৰি উতল অহাৰ পিছত মাছ কেইপিচ দিছোঁ। মাছ কেইপিচ দিও ভালকৈ লৰাই মেলি লৈছোঁ। তাৰপিছতে জলকীয়া আৰু বাঁহৰ গাজ দি দিছোঁ। বাঁহৰ গাজ দি দিয়ে খাবলৈ বেছি ভাল লগা হয়। নিদিয়াকৈও খাব পাৰি, বিলাহী দিয়া আছে, কিন্তু বাঁহৰ গাজ দি দিলে খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকে খাই চাবচোন এনেদৰে। এয়া মই ৰেডি কৰি ল'লোঁ মোৰ প্লেট।